অসমৰ বিশিষ্ট চিন্তাবিদ শিক্ষাবিদ সদ্য প্ৰয়াত অৱনী বৰঠাকুৰলৈ শোক প্ৰস্তাৱ সদৌ অসম সংবাদকৰ্মী সন্থাৰ সদৌ অসম সংবাদকৰ্মী সন্থাৰ হৈ সভাপতি সুদীপ্ত চৰকাৰ হিচাপ পৰীক্ষক পৰমেশ ডেকা সাধাৰণ সদস্য মুনীন্দ্ৰ কুমাৰ শৰ্মাই সদ্য প্ৰয়াত বিশিষ্ট শিক্ষাবিদ চিন্তাবিদ বাওঁপন্থী নেতা অৱনী বৰঠাকুৰৰ নাজিৰাস্থিত বাসগৃহত উপস্থিত হৈ এখনি শোক প্ৰস্তাৱ পত্ৰ অৱনী বৰঠাকুৰৰ পুত্ৰ শান্তনু বৰঠাকুৰক প্ৰদান কৰা হয়। কেনেকুৱা যিজনৰ ঘৰত আমি আজি আহিলোঁ আপোনালোকে জানে অৱনী বৰঠাকুৰ ডাঙৰীয়া তেখেত ঢুকালে আৰু যেহেতুকে অৱনী বৰঠাকুৰৰ সম্পৰ্কে মই ইয়াত ক'বলৈ নাই আপোনালোক সকলোৱে জানে তেওঁৰ সম্পৰ্কে সামাজিকভাৱে ৰাজনৈতিকভাৱে তেওঁৰ বিশ্বাস হিচাপে অৱনী বৰঠাকুৰৰ যিজন সন্তান শান্তনু বৰঠাকুৰ তেখেত আমাৰ সদৌ সংবাদকৰ্মী সন্থাৰ আইন উপদেষ্টা আৰু সেই সূত্ৰে আমি ইয়াত আহিলোঁ। আমাৰ এইটো দায়িত্ব আৰু কৰ্তব্য আৰু মই বিশেষকৈ এইটো ভাবিছোঁ যে আমি প্ৰত্যেকেই একোটা আদৰ্শ লৈ পেলাই জীয়াই থাকোঁ, আদৰ্শ লৈ পেলাই কাম কৰি গৈ থাকোঁ আৰু অৱনী বৰঠাকুৰ ডাঙৰীয়াই তেওঁৰ যিটো আদৰ্শ নিপীড়িত শোষিত মানুহৰ পক্ষে থিয় দিয়া, যিসকলৰ স্তব্ধ হৈ আছে তেওঁলোকক আগবঢ়াই লৈ যোৱাৰ এটা প্ৰেৰণা, তেওঁৰ পিছত পৰৱৰ্তী প্ৰজন্ম হিচাপে তেখেতে শান্তনু বৰঠাকুৰৰ হাতত সেই অসমাপ্ত কামখিনি আগবঢ়াই লৈ যোৱাৰ যিটো বেতন তেওঁ তুলি থৈ গ'ল, একচুৱেলি সেইটোলৈ আমি বেছি শ্ৰদ্ধা জনাবলৈ আৰু কৃতজ্ঞতা জনাবলৈ ইয়াত আহিছোঁ। আমি এখন শ্ৰদ্ধাঞ্জলি পত্ৰ তেওঁক অৰ্পণ কৰিছোঁ। তেওঁৰ ঘৰত আমি গৈছোঁ, কথা পাতিছোঁ। তেওঁ যিখিনি অৱদান অসমৰ সমাজ জীৱনলৈ, ৰাজনৈতিক জীৱনলৈ আৰু সাহিত্যৰ ক্ষেত্ৰত আগবঢ়াই থৈ গৈছে সেইখিনি চিৰস্মৰণীয়। আৰু তাৰ লগতে মই পুনৰ এইটোৱে উল্লেখ কৰিম যে তেওঁৰ পৰৱৰ্তী প্ৰজন্মৰ হাতত তেওঁ যিখিনি তুলি থৈ গ'ল সেইখিনি খুবেই অনুকৰণীয়। আমি সেইকাৰণে আজি ইয়াত একগোট হৈছোঁ আৰু সদৌ সংবাদকৰ্মী সন্থাৰ পৰা তেওঁলোকৰ পৰিয়ালবৰ্গৰ প্ৰতি আমি সমবেদনা জ্ঞাপন কৰিছোঁ। নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।